দাদা আপুনি প্ৰজেক্টটোত আৰু এক্সপাৰ্ট কিছুমান মানুহ আছে এক্সপাৰ্ট লৈ ল'ব লাগিব টিম এটা লৈ ল'ব লাগিব এটা টিমৰ ছবি চব এক্সপাৰ্ট নহয়তো বাকী মোৰ কেমেৰা ডিপাৰ্টমেণ্ট আছে তাতো কেমেৰাই লাগিব দাদা এটা কথা কৈছে যে আপোনাৰ চাইছো খালি প্ৰজেক্ট ৰেডি কৰিব আমি যে দিবই এয়া কৰিম বুলি কৈছিলো দাদা ইয়াৰ মোৰ ঢেৰ কাম আছে এতিয়া তই কাটিছ মইতো কাটিছিল পাই আৰু মই যাম যামেই নেকি মই বেটাই কান্দি থাকিব তই তহঁতৰ ফালে যেতিয়া যাম শ্বুটিং কৰিবলৈ তেতিয়া যাবি এখন যাব লাগিব ন পৱাৰ ৰিজাৰ্ভখন গ'লে পবা যাম ন পবাখন বৰ হেৰি হৈছে পবা যাম কেনে আহিলে যিমান পাৰিছো এনেকে কিন্তু আপুনি বিশ্বাস কৰিব এজন মানুহ আছে প্ৰথম ছেকেণ্ড মই গোৱাৰ আগত মোৰ মই গান গাইছিলো আপুনি এটা কথা কৈছে কোনোবা ফাংচন এখনত নহয় যেতিয়া মানুহ ডেকা হ'ব নহয় ভইচটো চেঞ্জ হয় ভূপেন হাজৰিকা এতিয়া ভূপেন হাজৰিকা আৰু মাৰি প্ৰেক্টিচ কৰি দিলো মই এতিয়া ৰিয়েলাইজ কৰিছো এইটো কি আচলতে আমি নাজানো অলপ বুদ্ধি দিয়া হলে এতিয়া বেলেগ হৈ গ'ল বুদ্ধি নিদিলে নহ'লে এই মানুহটো দাদা একদম মানে জংগলী ইয়াৰ লগত মানে বঢ়িয়া মানুহে ইয়াৰ লগত মানে জীয়াই থাকিবলৈ তাক মই প্ৰথম দিনা কথা পাতি মই গম পাইছো মা আছে মানে কিবা বছৰ হ'ল বহুত দেৰি কথা পাতিছো পাগল মই কিবা বিষয় এটা গাব লৈছো তাৰপিছত যেতিয়া নিলোৎপল নে কোন এই মই অকলে বহি আছো দাদাই কিন্তু নিলোৎপলৰ কিবা কথা এটা কৈছিল মই এতিয়া কোন আছে নিলোৎপলে ভিজিট কৰে চাপৰ যাম হেৰি আৰু লোটো কম তাক গায়কী চাইকি ভাল ধুনীয়া এৰেঞ্জমেণ্ট বিৰাট ধুনীয়া কৰে এটা কাম কৰি আছে চিলা বুলি এলাউণ্ড কৰি আছো চিলা মেইনটো ই কৰি আছে চিলা আপোনাৰ পুৰণা প্ৰজেক্ট 3 বছৰ 4টামান হস্পিটেলত বনাইছো বম্বে লগাই দিলো এটা লগত পঠাই দিলো এটা মিউজিক এটাতো ইয়াতে কৰা আমি ৰাতি দুটা মই নিজে কৈছো মিউজিক